মই বিশেষকৈ আমাৰ ভাইটি ৰমেন ফুকনক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মই অতি গৌৰৱান্বিত কিয়নো আমি আমাৰ কিছুমান ক্ষেত্ৰত কিছুমান বিগত বৰ্ষৰ কিছুমান মানুহে আমাৰ পঞ্চায়তত কিছুমান নিয়াৰিকৈ কাম কৰিব আগবঢ়া নাই। গতিকে আমাৰ ভাইটিক আমি লগত আমি আলোচনা বিলোচনা কৰি আমি প্ৰতিশ্ৰুতি দিছোঁ, তেখেতে প্ৰতিশ্ৰুতি দিলে যে আমি সকলো ক্ষেত্ৰত আমাৰ যিটো ইতিমধ্যে তেখেতে কৈয়ে গ'ল, যোগ্য প্ৰাৰ্থীজনে যিটো বস্তু পাবলগীয়া সেইজন প্ৰাৰ্থীক দিয়াবলৈ তেওঁ মানে প্ৰচেষ্টা চলাব। গতিকে ময়ো সেই সূত্ৰে মই ভাইটিক পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। গতিকে অনাগত দিনতো আমাৰ এই নিচিনাই মানে আমাৰ উন্নয়নমূলক কাম বা বিকাশৰ কাম আমি কোনো ভেদভাৱ নকৰাকৈ আমি কাম কৰি আগবাঢ়ি যাবলৈ আমি কৰিছোঁ, মানে প্ৰতিজ্ঞা লৈছোঁ। গতিকে মই প্ৰাৰ্থী নহ'লেও মই তেখেতক মই সমৰ্থন হিচাপে দিছোঁ, কাৰণ আমাৰ তেওঁ উদীয়মান যুৱক আৰু ভৱিষ্যতে তেওঁ কৰণীয় কামখিনি বহুত আছে। অৱশ্যে তেখেতে যিটো নিষ্ঠাৰে কাম কৰিব আগবাঢ়িছে, গতিকে ময়ো তাৰে কামনা কৰি মোৰ কথা। সঁচাই আজি মই ৰাইজৰ স্বতঃস্ফূৰ্ত যি সঁহাৰি পায় মই নথৈ আনন্দিত হৈছোঁ। আৰু আজি এই ক্ষণৰ মই ক'বলৈ সুখী হৈছোঁ যে মোক ৰাইজে যিদৰে নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে বিচাৰিছিল আৰু সেনেকৈ মই সঁহাৰিও পাইছোঁ। আৰু আজি ইয়াৰ পৰাই মই ক'ব বিচাৰিছোঁ যে মই নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি মই জয়ী হ'ম। মোৰ 100% মোৰ বিশ্বাস। মোৰ চিম্বলটো হ'ল লেম্প, হেৰিকেন লেম্প। মই ভিতৰুৱা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য। ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কি ক'ব আপুনি? ৰাইজৰ উন্নয়নৰ স্বাৰ্থত মোৰ এটাই আছে কি, মই আজি যি দেখি আছোঁ
আপোনাৰ ধৰক যিজন যোগ্য প্ৰাৰ্থী, যিজনে পাবলগীয়া বস্তুটো তেওঁ নাপায়, নোপোৱাজনৰ যিজনে পাব নালাগে তেওঁক দিয়ে। আজি পৰিস্থিতি তেনেকুৱা চলি আছে। কিন্তু মই ফাইট কৰিম কি, যিজন যোগ্য, যিজনে পাব লাগে তেওঁক মই দিয়াৰ মোৰ প্ৰতিশ্ৰুতি সেইটো।